অহা 15 তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত প্ৰথম কিস্তিৰ ধন মোকলাই কৰি দিব আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত। আৰু এইখিনি শেষ হোৱাৰ পিছত আমি পুনৰ ঘৰ পাওঁ। আমি আশা ৰাখিছোঁ যে আমি 7 লাখমান ঘৰ আমি পোৱাৰ এটা আশা ৰাখিছোঁ। আমাৰ যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন আমি সভা অনুষ্ঠিত কৰিছিলোঁ। তেওঁ এটা ৰিভিউ লৈছিলে। যিহেতু 20 লাখৰ ভিতৰত এতিয়ালৈ আমি 19,15,000 ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ। আৰু এইটোৰ কাৰণে সন্তুষ্ট হৈ পেলাই ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক পুনৰ 1,71,000 আমাক ঘৰ আবণ্টন দিছে। আৰু যোৱাকালি এইটো লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। মই অভিনন্দন জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, কাৰণ কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আমাৰ যাতে এই প্ৰথম কিস্তিৰ যে ধন মোকলাই কৰি দিয়ে তাৰ কাৰণেতো অনুৰোধ জনাই আহিছিলে ভাৰত চৰকাৰক। আৰু সেইটোৰ আধাৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 15 তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত প্ৰথম কিস্তিৰ ধন মোকলাই কৰি দিব আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত। আৰু এইখিনি শেষ হোৱাৰ পিছত আমি পুনৰ ঘৰ পাওঁ। আমি আশা ৰাখিছোঁ যে আমি 7 লাখমান ঘৰ আমি পোৱাৰ এটা আশা ৰাখিছোঁ। মূলগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে হওক বা মোৰ কথা এইটোৱে, অসমত আগন্তুক দিনত কোনো দুখীয়া মানুহৰ কেঁচা ঘৰ থাকিব নোৱাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে আমি যদি ঘূৰিব নোৱাৰোঁ বা জোৰাব নোৱাৰোঁ, তেতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনা যি আঁচনি লোৱা হৈছে, সেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে দুখীয়া মানুহে ঘৰ পাব। যাৰ কেঁচা ঘৰ আছে, যাৰ পকী ঘৰ নাই, কিন্তু হয়তো পকী ঘৰ আছে, তেওঁ হয়তো দুখীয়া বুলি হয়তো কয় বিভিন্ন সময়ত, কিন্তু তেওঁলোকে ঘৰ নাপাব। কিন্তু যিসকলে দুখীয়া আৰু কেঁচা ঘৰ আছে, নিশ্চিত